আজি আমি ষ্টাৰ্ট কৰিম নিৰ্দেশনাৰ পৰামৰ্শদান যিটো আমাৰ ছাবজেক্ট আছে সেই ছাবজেক্টটোৰ প্ৰথম চেপ্টাৰটোৰ দ্বিতীয়টো পাৰ্ট। এই প্ৰথম পাৰ্টটোত আমি ষ্টাৰ্ট কৰিছিলোঁ যে নিৰ্দেশনা কি, নিৰ্দেশনা কেনেদৰে আমাৰ জীৱনত ব্যৱহাৰ হয় তাত বহলকৈ কৈছিলোঁ। আজি আৰু বৰ্তমান আমি ছেকেণ্ড পাৰ্টটো ষ্টাৰ্ট কৰিম। গতিকে তোমাৰ যিমান বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চোৱা, লাষ্ট ক্লাছত আমি বুজাইছিলোঁ যে নিৰ্দেশনা কাক বোলে বা নিৰ্দেশনা আমাৰ কেনেদৰে আমাৰ জীৱনত কাম কৰে। এতিয়া নিৰ্দেশনাৰ বিভিন্ন ধৰণৰ সংজ্ঞা আছে। সংজ্ঞা মানে কি যে বিভিন্ন ধৰণৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ তেওঁলোকৰ মত পোষণ কৰিছে যে যাৰ জৰিয়তে তেওঁলোকৰ নিৰ্দেশনা কি তেওঁলোকৰ নিজৰ জৰিয়তে ক'ব বিচাৰিছে যে যেনে ফাৰ্ষ্টতে ক'ব পাৰিলে ৰুথ ষ্ট্ৰঙৰ দৃষ্টিত নিৰ্দেশনা কি। তেওঁ কৈছে নিৰ্দেশনা হৈছে সকলো ব্যক্তিৰ এক সহায়কাৰী সেৱা যাৰ সহায়ত ব্যক্তিয়ে নিজৰ প্ৰচেষ্টাৰে ব্যক্তিগত সুখ আৰু সামাজিক উপযোগিতাৰ বাবে নিজৰ সামৰ্থ্য আৱিষ্কাৰ আৰু বিকাশ কৰিব পাৰে। গতিকে তেওঁ ৰুথ ষ্ট্ৰঙে কৈছে যে নিৰ্দেশনা মানুহক সহায় কৰে যাৰ জৰিয়তে তেওঁলোকে জীৱনত সুখ লাভ কৰিব পাৰে তথা সমাজত ভালদৰে জীৱন যাপন কৰিব পাৰে। নেক্সট হৈছে ব্ৰিভেৰৰ মতে নিৰ্দেশনা হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ সমস্যা সমাধান কৰিব পাৰে আৰু নিজৰ সামৰ্থ্য আৰু আকাংক্ষা অনুসৰি উপযুক্ত পথ নিৰ্ধাৰণ কৰে। ব্ৰিভেৰে কৈছে কি যে নিৰ্দেশনা এটা প্ৰক্ৰিয়া বা এটা প্ৰচেষ্টা যাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ যিবিলাক জীৱনৰ সমস্যা